আজি এক ঘটনা সংঘটিত হয় যিখন হোটেল আছিলে তাত আপোনাৰ হঠাতে এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। যি সময়ত এতিয়াও কি কাৰণে অগ্নিকাণ্ড সংঘটিত হৈছে সেয়া নিশ্চিত তথ্য লাভ কৰিব পৰা হোৱা নাই। কিন্তু সেই মুহূৰ্তত তাত যিসকল লোক আছিলে, বিশেষকৈ চাৰিওফালৰ পৰা ইয়াত যিটো বিল্ডিং আছিলে, যিটো জেগা ঠাই আছিলে, তাত চাৰিওফালৰ পৰা ধোঁৱা, বিশেষকৈ যিটো অগ্নিকাণ্ড হৈছিলে তাত ধোঁৱাই আৱৰি ধৰাৰ ফলত গোটেই লোকসকলৰ মাজত হোৱা দোৱাৰ সৃষ্টি হৈছিলে। আৰু সেই সময়ত তেওঁলোকে কি কৰিব কি নকৰিব, চাৰিওফালৰ পৰা যি দৌৰা ঢপৰা সৃষ্টি হৈছিলে, সেই ফলত লোকসকলে গোটেইবিলাক একে ঠাইতে তেওঁলোক আবদ্ধ হৈ পৰাৰ ফলত এই ঘটনা অতি বেছি সংকটজনক অৱস্থাত লোকসকলৰ সংকটজনক অৱস্থাৰ সন্মুখীন হ'ব লগা হয়। কাৰণ তেওঁলোক ওলাই যাব নোৱাৰাৰ ফলত তেওঁলোক তাত আবদ্ধ হৈ পৰে। আৰু ফায়াৰ যি অগ্নি নিৰ্বাপক বাহিনী আছে তেওঁলোকে সেই তাত উপস্থিত হৈ পেলাই চাৰিওফালৰ পৰা অগ্নি নিৰ্বাপনৰ চেষ্টা চলায়। আৰু যিসকলক তেওঁলোকে উদ্ধাৰ কৰিব পাৰে সেই উদ্ধাৰ কাৰ্য তেওঁলোকে অব্যাহত ৰাখে। আৰু তাৰ মাজত যিসকলক পাৰিছে, কিন্তু যিসকল আবদ্ধ হৈ পৰিলে সেই আবদ্ধ হৈ পৰা জুই চাৰিওফালৰ পৰা বিয়পি পৰাত সেই লোকসকল আবদ্ধ হৈ থকা লোকসকলৰ অগ্নিদগ্ধ হ'ল। আৰু এতিয়াও সেই ঠাইত অগ্নি নিৰ্বাপক বাহিনীৰ লগতে দিল্লী আৰক্ষীৰ লোক আৰু NDRFৰ লোক উপস্থিত হৈছে আৰু তেওঁলোকে উদ্ধাৰ অভিযান চলাই আছে। কিন্তু কি কাৰণত এই ঘটনা সংঘটিত হ'বলৈ পালে, তাৰ শেহতীয়াকৈ কিছুদিনৰ পূৰ্বে এনে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছত দিল্লীত যিসমূহ ৰেষ্টুৰেণ্ট বা যিসমূহ আৱাসিক ঠিকনা আছিলে, যিসমূহ বাণিজ্যিক আৱাসিক ঠাই আছিলে, তাত অগ্নি নিৰ্বাপক বাহিনীয়ে যিটো তাৰ ফায়াৰ চাৰ্ভিচৰ ব্যৱস্থা হয় সেয়া সঠিকভাৱে আছেনে নাই সেয়া নিৰীক্ষণ কৰিছিলে। আৰু তেওঁলোকক এক প্ৰমাণ পত্ৰ দিয়া হয়, সেই প্ৰমাণ পত্ৰ দিয়াৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰতৰ কৰিছিলে। কিন্তু তাৰ পিছত হঠাতে কেনেকৈ এই ঘটনা সংঘটিত হ'বলৈ পালে, বা তাত কিবা ধৰণৰ কোনো তেওঁলোকে যি প্ৰমাণ পত্ৰ দিয়া হয়, অগ্নি নিৰ্বাপকৰ যি ব্যৱস্থা আছে, যদি অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় তেনে ঘটনাত ততালিকে যিটো এটা নিৰ্বাপন ব্যৱস্থা থাকে, সেই ব্যৱস্থাসমূহ সঠিক সক্ৰিয় হৈ আছেনে নাই সেইসমূহ পৰীক্ষা কৰা হয়। পৰীক্ষা কৰাৰ পিছত তাত এখন প্ৰমাণ পত্ৰ দিয়া হয়। সেই প্ৰমাণ পত্ৰ কেনেদৰে লাভ কৰিছিলে, বা যদি সেই প্ৰমাণ পত্ৰ নাছিলে তেনেহ'লে কেনেদৰে এই প্ৰতিষ্ঠান চলি আছিলে, সেই গোটেই বিষয়সমূহ এতিয়া তদন্তৰ আওতালৈ আহিব। আৰু সেই তাৰ তদন্ত প্ৰক্ৰিয়াৰ পিছত ইয়াত কেনেদৰে ঘটনা সংঘটিত হ'ল বা ইয়াত কিছু গাফিলতি আছিলে নি সেই বিষয়সমূহ পোহৰলৈ আহিব। এতিয়া এই মুহূৰ্তত সকলোৰে লক্ষ্য হৈছে যে তাত যি আৰু কোনো লোক আবদ্ধ হৈ আছে নেকি, বা তেনেধৰণৰ ঘটনা তাত আৰু কিবা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে নেকি, বা অগ্নিকাণ্ড আকৌ পুনৰ হ'ব পাৰে নেকি, সেই বিষয়সমূহ সঠিকভাৱে গোটেই